নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ ৰামধেনু চেনেলটোলৈ লৈ আছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ ওপৰত এটা বিশেষ আপডেট। আহক তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে মুখ্যমন্ত্ৰী অসম অভিযানৰ যি ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউৰ এইটো আপোনাৰ 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে বৰ্তমান চলি থাকিব। আৰু ইয়াতে আমাৰ কেইটামান প্ৰশ্ন উদয় হয় মনত। প্ৰথম পৰ্যায়ৰ যি 30,000 যুৱ যুৱতীক পইচাটো দিয়া কথা কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে, আৰু অকল বৰ্তমান এই ইণ্টাৰভিউলৈ এতিয়া 30,000কহে মাতিছে নেকি? আৰু পইচাবোৰ এনেকৈ কোনে কোনে পাব, বা যিবিলাকে ইণ্টাৰভিউ দিবগৈ পৰা নাই কিবা কাৰণত তেখেতলোকক আকৌ মাতিব নামাতে, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান মনত উদয় হয়। বন্ধুসকল, আমি জানিব পৰা মতে বৰ্তমান যিটো ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউ তাতে সকলোকে মাতিছে। যিসকলৰ প্ৰথম যেতিয়া ডকুমেণ্ট চাইছিল তেতিয়া যদি ডকুমেণ্টৰ কোনো ধৰণৰ খেলিমেলি নাই, তেওঁলোকক সকলোকে বৰ্তমান এই ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউলৈ মাতি থকা হৈছে। আৰু যিসকলে বৰ্তমান ইণ্টাৰভিউ দিব পৰা নাই তেওঁলোকৰ কিন্তু পিছত যে আকৌ ৰি ইণ্টাৰভিউ হ'ব তেওঁলোকৰ, সেইটো কিন্তু আশা নাই। আমি জানিব পৰা মতে সেইটো ৰিজেক্টেই হ'ব। আৰু যিসকলৰ বৰ্তমান ইণ্টাৰভিউ হৈ গ'ল তেওঁলোকক গমেই পায় কেনেধৰণে ইণ্টাৰভিউটো হৈছে, কি কি সোধা হৈছে। আৰু যিসকলৰ বৰ্তমানলৈকে ইণ্টাৰভিউ হোৱা নাই আৰু তেওঁলোকৰো অতি সোনকালেই হ'ব, যিহেতু 5 তাৰিখলৈকে ইণ্টাৰভিউটো হৈ থাকিব। আৰু যদি প্ৰথম পৰ্যায়ৰ যি ইণ্টাৰভিউ মানে তাত ডকুমেণ্টবোৰ চাইছিলে, তাত যদি আপোনাৰ ডকুমেণ্টৰ কোনো খেলিমেলি নাথাকে তেতিয়া আপোনাক ছেকেণ্ড পৰ্যায়ৰ বাবে নিশ্চয় মাতিব। আৰু যিসকলে মোক মেছেজ কৰি আছিলে যে ইণ্টাৰভিউ হোৱা নাই আৰু ভাবি লৈছিলে যিসকলক মাতিছে তেওঁলোকে যে পইচাটো পাবই, তেনেকুৱা কোনো ধৰণৰ গেৰাণ্টি নাই। যেতিয়া 5 ছেপ্টেম্বৰ হ'ব সকলোৰে ইণ্টাৰভিউ ল'ব, তাৰ পিছত আকৌ এখন মেৰিট লিষ্ট ওলাব 30,000 যুৱক যুৱতীৰ কাৰণে। তাৰ পিছতহে গম পাব আচলতে কোনে কোনে প্ৰথম পৰ্যায়ৰ এই ধনখিনি লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে নিশ্চিন্ত থাকক। আপোনাৰ যদি প্ৰথম যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে তাত যদি ডকুমেণ্ট আপোনাৰ অ'কে আছে তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনাক ছেকেণ্ড পৰ্যায়ৰ কাৰণে নিশ্চয় মাতিব। আৰু তাত যদি আপোনাৰ যিবিলাক সোধে তাত আপোনাৰ যদি ভাল হয় চিলেকশ্যন আপুনি পাব পাৰে। এই যি ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউলৈ মাতি আছে এইসকলে কিন্তু সকলোৱে টকাখিনি পোৱাৰ চান্স আছে, যিহেতু এই টকাখিনি 1 লাখ যুৱক যুৱতীক দিব। প্ৰথম পৰ্যায়ত 30,000 দিব, সেইটোৰ বাবে প্ৰথম যদি 30,000 চিলেকশ্যন হ'ব, তাৰপিছত কিন্তু দ্বিতীয় পৰ্যায়ত সকলোৱে পোৱা চান্স আছে। যিহেতু প্ৰথম পৰ্যায়ত যেতিয়া ইণ্টাৰভিউ হৈছিলে তাত মাত্ৰ 90,000 যুৱক যুৱতীয়েহে ইণ্টাৰভিউ দিবলৈ গৈছিলে। আৰু তাৰ পাছত বৰ্তমান কিছুমানৰ ডকুমেণ্ট খেলিমেলি আৰু তেনেকুৱা ধৰণৰ কিছুমান ৰিজেক্ট হৈছে। আৰু সেয়েহেতু যিটো প্ৰথম পৰ্যায়ত 30,000 দিলে আৰু 70,000 থাকিবই, দ্বিতীয় পৰ্যায়ত সকলোৱে টকাখিনি পোৱাৰ সম্পূৰ্ণ চান্স আছে। যিসকলৰ এতিয়াও ইণ্টাৰভিউ হোৱা নাই তেওঁলোকে এটা ভুল কেতিয়াও নকৰিব, কিন্তু এই ভুলৰ বাবে বহুতৰে বৰ্তমান ৰিজেক্ট হৈছে। যিটো আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰোঁতে দিয়া আছিলে সেই নাম্বাৰটোত আপোনাৰ মেছেজ আহিব পাৰে আৰু কল কৰিব পাৰে। সেই হেতুকে আপোনাৰ যদি ইণ্টাৰভিউ হোৱা নাই আপুনি 5 ছেপ্টেম্বৰলৈকে সেই মোবাইলটো আপোনাৰ লগত ৰাখিব আৰু চেক কৰি থাকিব। আৰু এই মেছেজসমূহ আগদিনাখন 8টা বজাত প্ৰায়ে সোমাইছে আৰু ফোন কৰিছে 9টা বজাত, তেনেকৈ পিছদিনাখন ইণ্টাৰভিউ আছে। সেইবাবে আপোনালোকে সতৰ্ক হৈ থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, সকলোকে ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।